মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ HSLC এক্সাম দিব 2026ত তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এই ভিডিঅ'ৰ থ্ৰুদি আমি অংকৰ চেপ্টাৰ R.1 পৰা চেপ্টাৰ 2 লৈ যিমানখিনি কমন কুৱেশ্যন আছে এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম গতিকে তোমালোকে নিজে নিজে কিতাপত অলপ চিন দি লোৱা আৰু এইকেইটা ধুনীয়াকৈ শিকি পৰীক্ষাত যাবা 100% আহিবই গতিকে সো তোমালোকে R.1 ৰিভিজন যেটো আছিল আমাৰ R.1 গতিকে R.1 টো সকলোৰ সাথে ক্লিয়াৰ আছে কাৰণ কিতাপৰ ফাৰ্স্ট এটা লেসন R.1 গতিকে তাৰ পৰা তোমালোকে কিবা বেসিক্যালি কোৱেশ্চন 4 আৰু কোৱেশ্চন 5 এই দুটা বেসিক্যালি কমন কোৱেশ্চন 5 টো কমন 100% ঠিক আছে গতিকে আমি যদি যাও R.2 গতিকে R.2 ওপৰ চাব পাৰিছে এটা কোৱেশ্চন আছে গতিকে এই কোৱেশ্চনটো কমন আৰু ইয়াৰ এনসাৰটো হ'ব কিমান 22টা R.2 সো R.2 ৰ 1 নম্বৰ শিকিবা 2 নম্বৰ কোৱেশ্চন গুটেকেটা শিকিবা 5 নম্বৰ শিকিবা আৰু তোমালোকে কি শিকিবা 5 শিকিবা 8 শিকিবা 8 টো 100% কমন আৰু 11 ৰ বি টো শিকিবা বা 11 দুটা এমসিকিউ আছে একেটা শিকি দিবা পাছত চাব পাৰিছে তোমালোকে আৰু এইফালে দুটা কোৱেশ্চন আছে আমাৰ তিনটা কোৱেশ্চন আছে আৰু এই এটা শিকিবা ওপৰটো শিকিবা তোমালোকে ঠিক আছে পাছত আমি গণ আৰু গণমূল আহি যাও R.3 তোমালোকে চাব পাৰিছা যে R.3 ত কি হয় পূৰ্ণ গণ হনে নাই এই বিৰক চাব নালাগে আমাৰ সিধা কোৱেশ্চন 4 টো চাবা কোৱেশ্চন 6 টো চাবা কোৱেশ্চন 9 টো চাবা কোৱেশ্চন 11 ৰ গুটে কেইটা চাবা ঠিক আছে কাৰণ এমসিকিউ ইয়াৰ পৰা আহিব আৰু কিছুমান এমসিকিউ অলপ বনাই দিব গতিকে হেকেটা পাৰি যাবা যদি থিওৰি ক্লিয়াৰ থাকে ঠিক আছে পাছত আমি আহি যাও R.4 গতিকে চাব পাৰিছা R.4 ৰ পৰা মাত্ৰ এইটো অংকই কমন আছে 3 নম্বৰটো 2 to the power 0 into 3 to the power 0 into 4 to the power 0 কিমান হ'ব তাৰ ভ্যালুটো সদায় 1 হ'ব এটো কিবা পৰৱৰ্তী তোমালোকে চাব পাৰিছা যে 6 নম্বৰৰ কমন বুলি ক'লে চাৰিটাই কমন কাৰণ তাৰ পৰা এটা আহিব পাৰে আৰু আহিবই 100% কাৰণ এনেকা আহিছে বহু চাবা প্ৰামাণিক ৰূপটো কি হ'ব গতিকে চাৰিটা ভালদৰে শিকিবা আৰু 7 নম্বৰটো শিকিবা 8 নম্বৰটো শিকিবা বাকিবোৰ নালাগে সিধা আহি যাবা সি নম্বৰৰ কোনটো হয় এটো শিকিবা ঠিক আছে পাছত যদি আমি চাও ডি এটো সোৱা ডি টো 100% কমন প্ৰামাণিক ৰূপ এটা আহিবই যে কোনটো আহে এটো তোমালোকে 4-5টা ম্যাথছ আছে গতিকে তাৰ পৰা যিকোনো এটা আহিবই ঠিক আছে আৰু এটো শিকি থৈ দিবা R.5 যদি আমি চাবলৈ যাও R.5 গতিকে সোৱা R.5 ৰ পৰা বেসিক্যালি একো নাহে আহিলে এটা ম্যাথছে আহিব হেতু হৈছে তোমাৰ কোৱেশ্চন নং 4 কোৱেশ্চন 4 ৰ 6 নম্বৰটো চাব পাৰিছা কোৱেশ্চন 4 ৰ 6 নম্বৰটোই কমন R.1 গতিকে R.1 আৰু R.5 মই দি দিছো কিমানখিনি কমন আছিল গতিকে ইয়াৰ পৰা 6 মাৰ্ক আহিব গতিকে ধুনিয়াকৈ হিকা 6 মাৰ্ক পাবা আৰু চেপ্টাৰ 1 2 দিছো চাই লোৱা সো বাস্তৱ সংখ্যাত কি কমন আছে গতিকে চাই লোৱা গতিকে বাস্তৱ সংখ্যাত 5 মাৰ্ক আছে গতিকে এটো তোমালোকে ধুনিয়াকৈ চেপ্টাৰটো শিকিবা সো 1 নম্বৰ কমনটো আমাৰ এইটো হয় কি আছে যে ক্লডৰ বিভাজন প্ৰমিকা a = b³ + r ধুনিয়াকৈ কিবা টু এমসিকিউ আহিব পাছত তোমালোকে চাব পাৰিছা গহা উলিওৱা এটা অংক আহিব সোৱা অনুশীলনী 1.1 ৰ পৰা 1 নম্বৰৰ 1 টো শিকিবা 2 টো শিকিবা আৰু লাষ্টৰ 8 নম্বৰটো শিকিবা 2 আৰু 3 তোমালোকে অলপ শিকি থৈ দিবা কিন্তু 4 নম্বৰ আৰু 5 নম্বৰ 100% কমন 4 আৰু 5 100% কমন 1.1 ৰ পৰা পাছত আমি গুছি যাও 1.2 সো 1.2 ৰ পৰা কি আহিব পাৰে এটো চাব পাৰিছা 1.2 ৰ পৰা তোমালোকে শিকিবা 2 নম্বৰৰ কোৱেশ্চন গুটেকেটা শিকিবা আৰু 4 নম্বৰটো 100% শিওৰ এমসিকিউ আৰু ইয়াৰ পাছত আছে তোমালোকৰ 8 নম্বৰটো 8 নম্বৰৰ 2 টো বাৰে আহি থাকে গতিকে তোমালোকে 3টা শিকিবা 8 নম্বৰৰ 3টা তাৰ পাছত আমি গুছি যাও 1.4 বা 1.3 অনুশীলনী 1.3 চাব পাৰিছা তিনটা কোৱেশ্চন আছে তিনটাৰ পৰা 2 নম্বৰটো ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 5√5 টো বাৰে আহি থাকে গতিকে এবাৰ এটা অহাৰ চান্স আছে আৰু এইটো ঠিক আছে 1.4 ৰ পৰা বেসিক্যালি একো নাহে খালি দুটা বস্তু জানিব লাগে ইয়াৰ পৰা যে হাবুদিক নো কি আৰু পুনপনিক গতিকে ইয়াৰ পৰা তোমালোকে অলপ চাই থাকিবা ইয়াৰ পৰা বেছি একো নাহে ঠিক আছে গতিকে এতিয়া সোৱা বহুপদ গতিকে বহুপদৰ পৰা কি কমন কোৱেশ্চন আছে গতিকে ভিডিঅ'ৰ থৰি বুজি লোৱা যদি আমি চাবলৈ যাও বহুপদৰ কিমান মাৰ্কস আছে তোমালোকে জানাই চাগে যে বহুপদৰ পৰা 8 মাৰ্কস আহিব গতিকে এইটো চেপ্টাৰ ভালদৰে শিকিলে তোমালোকে পাৰ্চেন্টেজ আগবাঢ়িব বা মেথছত ভাল এটা মাৰ্ক পাবা যদি এইটো চেপ্টাৰ কোনোবা শিকা নাই জলদি শিকা বেছি দিন নাই আৰু কমন কি আছে চাই লোৱা সোৱা বহুপদ কবলৈ গলে গুটেইখিনি কি কৰিব তোমালোকে গুটেইখিনি ৰিডিং পঢ়িব লাগিব ঠিক আছে এই বহুপদৰ এই যিমানখিনি চাব পাৰিছা ন ভিডিঅ' থৈ দি এই গুটেই পেজ ৰিডিং পঢ়িবা
আৰু কমন কুৱেশ্যন কেইটা মই দেখুৱাই দিছোঁ ৰ'বা এইটো চোৱা গোটেইবোৰ ৰিডিং পঢ়িবা তেনেহ'লে তোমালোকে 2 বা 3 মাৰ্কছ পাবলৈ সক্ষম হ'বা ৰিডিং পঢ়িলেও MCQ আহিবই আৰু চোৱা এইটো চোৱা 1 নম্বৰ কমন কুৱেশ্যনটো হৈছে এইটো যে ax + b ৰ শূন্যটো এইটো আমাৰ দিয়া থাকিব অপশ্যনত গতিকে ax + b ৰ শূন্যটো কি হ'ব -b/a এইটো এটা কমন কুৱেশ্যন পাছত আমি ডাইৰেক্ট গুচি যাওঁ 2.1 টো গম পাইছে তোমালোকে চাগে এইটো 2.1 হয় যে x অক্ষত কেইবাৰ কাটিছে এইটো আমাৰ শূন্যৰ মান গতিকে এটা MCQ দিব পাৰে ইয়াৰ পৰা এটা শিকি ল'বা আমি ডাইৰেক্ট গুচি যাওঁ অনুশীলনী কিমান 2.2 গতিকে তোমালোকে চাব পাৰিছা 2.2 ৰ 1 নম্বৰটো আহিব পাৰে আৰু 3 নম্বৰটো আহিব পাৰে আৰু এইকেইটা আহিলে MCQ আহিব থিওৰি নাহে থিওৰি আহিলে এই দুটাৰ পৰা আহিব গতিকে 2 নম্বৰৰ কোনটো শিকিবা তোমালোকে 2 নম্বৰৰ 1 টো শিকিবা আৰু 4 টো শিকিবা 3 নম্বৰৰ 1 শিকিবা আৰু 3 টো শিকিবা গতিকে এই ইয়াৰ পৰা ম্যাথছ আহিব কাৰণ এই চেপ্টাৰত মাৰ্ক বেছি বাট ম্যাথছ কম ঠিক আছে গতিকে চোৱা 2.3 এইকেইটাতো জানাই চাগে যে gxd কি কৰিব লাগে হৰণ কৰিব লাগে গতিকে ইয়াৰ পৰা এটা আহিব পাৰে আৰু নাহিব পাৰে গ্যাৰান্টি নাই কিন্তু এই 3 নম্বৰটো আহিবই 4 নম্বৰটো আহিব পাৰে 6 নম্বৰৰ 1 টো আহাৰ চান্স আছে 7 নম্বৰৰ 1 টো আহাৰ চান্স আছে গতিকে এইখিনি কৰিলে তোমালোকে কিমান মাৰ্কছ পাব সক্ষম হ'বা 8 মাৰ্কছ আৰু দুটা বস্তু জানি ল'বা যে বহুপদৰ শূন্যবোৰ কি হয় আলফা আৰু বিটা গতিকে এনেকা আহিব যে বহুপদ দুটাৰ শূন্য বা সমষ্টি কিমান -b/a বা গুণফল কিমান c/a এই দুটা আহিব পাৰে ঠিক আছে পাছত তোমালোকে চাব পাৰিছা দুটা চলকত ৰৈখিক সমীকৰণ জোৰ গতিকে ইয়াৰ পৰা চোৱা 5 মাৰ্কছ আছে গতিকে অংক বহুত কেইটা আছে ইয়াত 6 মাৰ্কছ গতিকে চোৱা তোমালোকে 3.12 নালাগে ইয়াৰ পৰা ম্যাথছ এক্সামত নাহে 3.2 ৰ পৰা আমি চাওঁ 3.2 ৰ যোৱাৰ আগত তোমালোকে চাব পাৰিছা তিনটা ফৰ্মুলা কি বুলি কৈছে যে পৰস্পৰ কটাকটি কৰে এই তিনটা ফৰ্মুলা জানি থবা তিনটাৰ পৰা MCQ বনাই দিব পাৰে আজিকালি প্যাটাৰ্নটো চেঞ্জ হৈছে ঠিক আছে 3.2 ৰ পৰা 2 নম্বৰ কুৱেশ্যনটো গুটেকিটা শিকিবা আৰু 3 নম্বৰৰ গুটেকিটা শিকিবা কাৰণ এইকেইটা একদম কি আছিল সহজ আছিল আৰু এইকেইটা কি আহিব MCQ কুৱেশ্যন 4 সো কুৱেশ্যন 4 টো আমাৰ নালাগে কুৱেশ্যন 5 টো 100% কমন থিওৰি আহি যাব পাৰে বাকি MCQ আহিব পাৰে 5 টো কমন বাকিবোৰ নালাগে এইবোৰ পাছত এটা কি শিকিবা পদ্ধতি অপনয়ন বা প্ৰতিস্থাপন পদ্ধতি তোমালোকে শিকিবা ঠিক আছে অনুশীলনী কিমান 3.3 প্ৰতিস্থাপন চোৱা এক্সামত প্ৰতিস্থাপন বুলি কৈ নিদিয়ে এনেকা আহিব যে সমাধা কৰা বা ইয়াৰ সৰল কৰা গতিকে এনেকা আহিব তোমালোকে যি কোনো পদ্ধতি এটা ভালদৰে শিকা হলে অপনয়ন নহলে প্ৰতিস্থাপন নহলে ব্ৰজগুণন এনেকে শিকি এইবোৰ কৰিবা ঠিক আছে গতিকে 3 নম্বৰ কুৱেশ্যন চোৱা কুৱেশ্যন 3 ৰ পৰা 1 টো কমন আৰু 5 টো কমন এনেকুৱা অংক দেখা পালে কমন বুলি ভাবিবা এটা ভগ্নাংশ মানে লব আৰু হৰ ঠিক আছে পাছত আমি গুছি যাওঁ 3.4 যদি মই কবলৈ যাওঁ 1 নম্বৰৰ পৰা 1 টো আৰু 2 টো কমন আৰু 2 নম্বৰৰ পৰা চোৱা কোনটো কমন 1 কমন 2 কমন 3 কমন ঠিক আছে 1 2 3 এইকেইটাই পাছত আমি গুছি যাওঁ 3.5 চাও পাৰিছা 3.5 গতিকে 3.5 ৰ পৰা কি কি আহিব পাৰে এটো অপনয়ন পদ্ধতি গতিকে 3.5 ৰ 5 নম্বৰটো শিকিবা আৰু 2 ৰ 2 টো শিকিবা আৰু এই ফালৰ পৰা যদি আমি চাবলৈ যাওঁ পৃষ্ঠা 93 ইয়াৰ পৰা কি শিকে তোমালোকে 4 নম্বৰৰ 2 টো শিকিবা ঠিক আছে এইটোই কমন পাছত আমি গুছি যাওঁ 3.6 গতিকে 3.6 ৰ 1 নম্বৰটো শিকিবা বাকিবোৰ শিকিব নালাগে 1 নম্বৰটো শিকিবা আৰু এই লাষ্টৰ এই অংকটো শিকিবা এইটো আৰু এইটো গতিকে এইখিনি কি